আচ্ছা, সুন্দৰৰ পিছত ভয়ংকৰ থাকে। এইটো এই সুন্দৰতাৰ মাজতে এইটো ভয়ংকৰ এটা আপোনালোকক দেখাব খুজিছোঁ। এইটো অলপ ভয়ংকৰ কাণ্ড এটা, ঠিক আছে। এইটো পাহাৰৰ যিটো সৌন্দৰ্যৰ মাজতো এনেকুৱা এটা কথা লুকাই থাকে, ঠিক আছে। এইটো অলপ দিগদাৰীজনক কথা। এতিয়া ব্লাষ্টিং কৰি আছে, ৰাস্তাটো খহি আছে। আপোনালোকে চাব ইয়াতে শিলখিনি তললৈ কেনেকৈ খহি খহি গৈ আছে। গোটেই শিলখিনি ইয়াৰ পৰা খহাব লগা হৈছে ৰাস্তাটো উলিয়াবৰ কাৰণে। একচুৱেলি আগতে খহি গ'ল, খহি যোৱাৰ পিছত এতিয়া সেইখিনি কাটি ইয়াত উলিয়াইছে। আৰু এই কটাখিনি তললৈ খহি গৈ আছে, এইফালেদি, ঠিক আছে। আৰু এইটো এটা চাবলগীয়া দৃশ্য মানে। তো ইয়াত যদি আপুনি দেখিছে যে এই তললৈ এনেকৈ এইটো পাথৰখিনি এইখিনি খহি আহিছে, চাব দেই। এই যে পাথৰ এই যে এই পাথৰটো খহি গৈ আছে, এনেকৈ খহি আহি থাকে, ওপৰৰ পৰা খহি আহিছে গোটেই। ৰাস্তাটো অম্লানে অতিষ্ঠ হৈ বহি দিছে। ৰাজদ্বীপ গেঞ্জি খুলি বডি উলিয়াই আছে, ঠিক আছে। মোক এবাৰ দেখাই দিম। মই দীঘল চাৰ্ট এটা পিন্ধি আছিলোঁ, হাফ চাৰ্ট কৰি ল'লোঁ, গৰম উঠি গ'ল গোটেই। এতিয়া আমি আছোঁ আচলতে ইয়াতে। এতিয়া এইটো কি জেগাত আছোঁ? হুল্লি পোৱা নাই। হুল্লি ঠিক আগে শিলগুটিবোৰ ফুটবলটো যোৱা দি তললৈ গৈ আছে, ঠিক আছে। হুল্লি আগৰ এই ষ্টেজটো এইডোখৰ মানে আজি যিমান দিনৰ পৰা আহিছোঁ বেয়াই দেখি আছোঁ। এইডোখৰ বনাবগৈ পৰা নাই, কাটিং হৈ আছে, ব্ৰিজো বনাই আছে, কিন্তু কমপ্লিট হোৱাগৈ নাই। তো ৰাস্তাটো এনেকুৱা ধৰণৰ এতিয়া কাম চলি আছে। আৰু শিলগুটিখিনি তললৈ গৈ থকাটো এটা ভাল দৃশ্য, আৰু সেইটোকে চাই পেলাই ৰ'দতে বহি আছোঁ। এইটোৱে হৈ গ'ল পাহাৰৰ বিউটিৰ মাজত এইটো এটা ডেঞ্জাৰ যিটো থাকে, সেইটো এই ডেঞ্জাৰটো। গতিকে আপোনালোকো যেতিয়া আহিব সদায় সাৱধানে আহিব, আৰু বিশেষকৈ বাৰিষা ছিজনত এভইড কৰা ভাল, বাৰিষা ছিজনত নহা ভাল। আমি ব্যৱসায়ৰ কাৰণে আহিছোঁ।